নমস্কাৰ মই উজ্জ্বল আৰু আপোনালোক সকলোকে স্বাগতম জনাইছো আন এটা নতুন ভিডিঅ'লৈ আৰু এতিয়া মই উপস্থিত হৈছো মোৰ বান্ধৱীৰ ঘৰত মানে অহাকালি মোৰ বান্ধৱী হৰিপ্ৰিয়াৰ বিয়া আছে আৰু বিয়াৰ আগদিনাখন আৰু এখন ৰাজবংশী বিয়া কেনেদৰে আয়োজন কৰা হয় বা কেনেকৈ হয় সেইখিনি মই গোটেইখিনি দেখুৱাবৰ কাৰণে চেষ্টা কৰিম তো আজি অকমান দেখুৱাইছো আজি মানে লহনৰ দিনাখন কি হৈ থাকে আৰু অহাকালি যেহেতু বিয়া আছে বিয়াখিনিও দেখাম তো আপোনালোকে ধুনীয়াকৈ গোটেই ভিডিঅ'টো চাই থাকিব গম পাব আমাৰ ইয়াৰ সন্মুখত দেখিছে কেইটামান খাহী ছাগল আনি থোৱা আছে মানে বান্ধি আৰু এইফালে আপোনালোকে চাওক এয়া মানে গাঁৱৰ মহিলাসকলে ধুনীয়াকৈ শাক পাচলিখিনি মানে আজি কাটি থৈ দিছে অহাকালি যিহেতু ৰাতিপুৱা সোনকালে ৰান্ধনীসকল আহিব তো ইয়া দেখিছে সকলোৱে মিলিজুলি ধুনীয়াকৈ কামবিলাক কৰি দিয়ে মানে গাঁৱৰ এটা ভাল মানে কি সকলোৱে মিলিজুলি কামবিলাক কৰে মানে বিয়াৰ তো ইয়া শুই আছে ধুনীয়াকৈ ভাতিজা আৰু এইফালে কইনাই মেহেন্দি লগাই আছে ধুনীয়াকৈ সকলোৱে আহিছে মেহেন্দি লগোৱাৰ ব্যস্ত আৰু চাই থাকক ধুনীয়াকৈ দেখুৱাই আছে আৰু এইফালে আপোনালোকে দেখিছে ৰান্ধনীসকলেও ধুনীয়াকৈ চৌকাবিলাক বনাই আছে এয়া চাওক চৌকাবিলাক খুন্দি আছে ধুনীয়াকৈ আৰু এইফালে মানে ভাইটিৰ বন্ধুসকলে ধুনীয়াকৈ মণ্ডপটো সজাব তেওঁলোকে আহিছে আৰু এইফালে চাওক তেওঁলোকে নমস্কাৰ গুড মৰ্নিং আৰু আজি আহিছোঁ মোৰ বান্ধৱীৰ আজি বিয়া হৰিপ্ৰিয়াৰ বিয়া আৰু মই আহিছোঁ আৰু এতিয়া মই ভিতৰত সোমাই গৈ আছোঁ কিন্তু তাৰ আগতে এতিয়া দেখিবলৈ পাইছোঁ মানে কি তেল ধৰি আমাৰ মানে ৰাজবংশীৰ মাজত তেল ধৰি আহিছে তো তেল ধৰি কেনেদৰে আদৰা হয় সেয়া দেখুৱাই আছোঁ আপোনালোকে চাব ভিডিঅ'টো কেনেকৈ মজা লাগিব এয়া আহি পাইছে কইনাৰ মামীক আৰু মামী তেল ধৰি আজিৰ মানে বিশেষ আৰু এইফালে চাওক ধুনীয়াকৈ তো ফটা পিন্ধাই আছে সেন্দুৰৰ আৰু লগতে কিবা কিবি বস্তু দিছে এইবিলাক মালা এইবিলাক এনজয় কৰিছে ফূৰ্তি কৰিছে তো চাই থাকক ধুনীয়াকৈ আৰু মই দেখুৱাই আছোঁ গোটেই মানে বিয়াখনৰ দৃশ্যখিনি দেখুৱাবৰ চেষ্টা কৰিছোঁ ভাল লাগিব আপোনালোকে চাই কেনেকুৱা পায় এইটো হৈছে ৰাতিপুৱাৰ পৰিৱেশ তো আপোনালোকে যদি আমাৰ ৰাজবংশী বিয়াত আহে এনেকুৱা ধৰণৰ মানে ধেমালিবোৰ দেখিবলৈ পাব তো এয়া আছিলে মামী আৰু মামী আহিছে আৰু মামীক আদৰিবৰ কাৰণে প্ৰস্তুতি আৰু দেখিছে আপোনালোকে মানে জোৰ জবস্তি মানে সেন্দুৰ লগাই দিছে ক'ত লগাই দিছে আৰু চাওক না এয়া দেখিছে এখন বস্তাৰে ধুনীয়াকৈ সন্মান দিছে আৰু এইফালে চাওক এডাল মেডেল মানে মালা দিছে তো এয়া চাওক কি মানে এটা পৰিৱেশ আৰু এটা গাঁৱলীয়া এটা পৰিৱেশত এনেদৰে মহিলাসকলে ফূৰ্তি কৰিছে অকণমান আৰু এয়া হৈছে মামী আৰু গাঁৱৰ মহিলাসকলে ধুনীয়াকৈ আদৰণি জনাইছে মামীক আৰু চবে কামত ব্যস্ত হৈছিলে আৰু এইফালে বিয়াৰ কাম আৰম্ভ হৈ গ'ল আৰু এইফালে দুলু ৰেডি হৈ আছে একদম আৰু এইফালে পিকু ফটোগ্ৰাফি কৰি আছে আৰু আহি এইফালেদি থাকিব কইনাৰ মানে ৰিচিপশ্যনৰ এইফালে ধুনীয়াকৈ আৰু ইয়াতে থাকিব কইনা ধুনীয়াকৈ আৰু এইফালে মানুহখিনি বহিব নিমন্ত্ৰণীয় অতিথিখিনি ইয়াতে বহিব ধুনীয়াকৈ এইফালেদি আহিব আৰু এইফালেদি কইনা থাকিব ইয়াতে আৰু এইফালে হ'ব খোৱাৰ ব্যৱস্থা আছে এইফালে মানে ভাত খোৱাৰ ঠাই এইফালে বনাইছে ধুনীয়াকৈ আৰু বহুত মানুহ একেলগে খাব পাৰি ইয়াতে এইখিনি ব্যৱস্থা কৰা হৈছে চাওক এয়া ধুনীয়াকৈ সজাই থোৱা আছে অলপমান পিছত ইয়াতে খোৱা মানে আৰম্ভ হৈ যাব আৰু এতিয়া পানী তোলাৰ নিয়ম আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ পানী তুলিবৰ কাৰণে তো সকলোৱে ওলাই আহিছে মই আগে তো ধুনীয়াকৈ আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু আমি পানী তুলিব যাই আছোঁ মানে এতিয়া পালৈ পৰা এইফালে যাই আছে এইফালে আমি একদম বাঁহৰ তলে একদম এইফালে দুলুও গৈ আছে একদম ভিডিঅ' কৰি আৰু মই গৈ আছোঁ পিকু আছে এইফালে বেলগাছৰ নৰসিংহ পূজা ইয়াতে হয় ডাঙৰকৈ আৰু ইয়াতে মানে পানী তোলা হ'ব আৰু সকলোৱে আহিছে ধুনীয়াকৈ আৰু আমি পানী তুলিব আহিছোঁ মানে আৰু ইয়াতে কিছুমান নিয়ম আছে নিয়মখিনি কৰি আছে আপোনালোকক দেখুৱাই আছোঁ ধুনীয়াকৈ আৰু এয়া হৈছে তেলথৰি
আৰু এইফালে পানী তোলা হৈ গ'ল আৰু এতিয়া ভিডিঅ' কৰি আছে পিকু আৰু দুলুৱে। তো এতিয়া ইয়াৰ পিছত বাকী কামখিনি চোতালত হ'ব। তো আপোনালোকে ধুনীয়াকৈ চাই থাকিব। আৰু মাইনা তিনিজনী ধুনীয়াকৈ আহিছে পানী লৈ ঘটত। আৰু এই আছে গেট আৰু এইফালেদি সোমাব লাগিব। আমি সোমাই যাম আৰু ইয়াতে পূজা পাতল আৰম্ভ হৈ গৈছে ইতিমধ্যে। আৰু চাওক কেনেকুৱা লাগিছে আৰু মোৰ গেটআপটো কেনেকুৱা লাগিছে আপোনালোকে জনাব কমেণ্ট কৰি বঢ়িয়াকৈ। আৰু এইফালে ইতিমধ্যে পূজা আৰম্ভ হৈ গ'ল আৰু পূজা প্ৰায় সম্পূৰ্ণ হৈছে আধা। আৰু এইফালে আছে অলপমান পূজা বাকী আছে, এইফালে কৰিব, তাৰপিছত দেখুৱাই যাম। আধা হ'ল না পূজা? এতিয়া তেল চৰোৱা কাৰ্যটো সম্পন্ন হৈ গ'ল আৰু ইয়াৰ পিছত কি আছে সকলো দেখুৱাম। আৰু মই বেছিকৈ দেখুৱাব নোৱাৰোঁ কাৰণ মই ফটোগ্ৰাফী কৰি আছিলোঁ, যাৰ বাবে কিছুমান ভিডিঅ' শ্বুট কৰিব পৰা নাই। তো সেইখিনি দেখুৱাব নোৱাৰোঁ বাৰু গোটেইখিনি সম্পূৰ্ণ। আৰু এইফালে হৈছে কইনাক গা ধুৱাই আছে আৰু এইফালে ভাইটিয়ে গা ধুৱাই আছে কইনাক ধুনীয়াকৈ। আৰু সকলোৱে গা ধুৱাব এতিয়া, আৰু অকণমান দেখুৱাইছোঁ বাৰু। আৰু এইফালে গা ধোৱা যিহেতু হৈ গ'ল, তাৰপিছত এতিয়া কুঁৱা চাৰা বুলি কয়। এইটো আপোনালোকৰ ফালে কি বুলি কয় কমেণ্ট কৰি জনাবচোন। আমাৰ এইফালে কুঁৱা চাৰা বুলি কয় আৰু ইয়াত কুঁৱা চাৰিবৰ কাৰণে আহিছোঁ ধুনীয়াকৈ। আৰু এয়া দেখিছে আপোনালোকে, এইখিনি নিয়ম থাকে, এইখিনি নিয়ম কৰা হয়, তাৰপিছত আৰু যোৱা হয় মানে কইনাৰ ঘৰত। আৰু এইফালে একদম মানে মোৰ অনুৰাগী, মোৰ মানে ইউটিউব চেনেলত ভিডিঅ' চাই দাদাক লগ পালোঁ, ভাল লাগিল। আৰু চাই থাকিব ভিডিঅ'বিলাক। আৰু ইটোৰ এটা ভিডিঅ' বনাম মানে বিয়াৰ বঢ়িয়াকৈ। আৰু এইফালে কইনা ৰেডি হৈ আছে, কইনাৰ মেকআপ চলি আছে। এইফালে নিমন্ত্ৰণী মানুহখিনি আহি গ'ল আৰু কইনাই আশীৰ্বাদ লৈ আছে সকলোৰে পৰা। আৰু ব্যস্ত আৰু কইনাৰ এতিয়া ব্যস্ততাৰ সময়, এতিয়া কইনা ব্যস্ত হৈ আছে আৰু মই মাজে মাজে ফটো মাৰি আছোঁ, ফটো ক্লিক কৰি আছোঁ, তাৰ মাজে মাজে ভিডিঅ' বনাই আছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পায় আপোনালোকে কমেণ্ট কৰি জনাব। এইফালে নিমন্ত্ৰণী মানুহ আহিছে আৰু এইফালে কইনা ফটো উঠাত ব্যস্ত আৰু এইফালে ফটো উঠাই আছে ধুনীয়াকৈ। আৰু এইফালে দুলু ভিডিঅ' কৰি আছে আৰু এইফালে আহি আছে নিমন্ত্ৰণী মানুহ। ময়ো আছোঁ, মই ফটো মাৰি আছোঁ আৰু ধুনীয়াকৈ বিয়াখন দেখুৱাম, ফটো মাৰি আছোঁ, গোটেইখিনি দেখি আছোঁ, দেখাই থাকিব। আৰু মোৰ সন্মুখত আছে আমাৰ কইনা আৰু এইফালে বঢ়িয়া ধুনীয়া লাগিছে। কেনেকুৱা লাগিছে জনাব কমেণ্ট কৰি। আমাৰ কইনাক আৰু কেনেকুৱা লাগিছে আজি। ভাইটিও ৰেডি হৈছে ধুনীয়াকৈ আৰু ভাল লাগিল। আৰু মোৰ লগত আছে কইনা ধুনীয়াকৈ, ধুনীয়াকৈ সাজি কাচি আছে আজি। কিন্তু কইনাক কথা ক'ব লাজ পায়, কিন্তু মোৰ মতেতো বহুত ভাল লাগিছে। আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে আমাৰ কইনাজনীক আজি ৰিয়েল লাইফত। আজি কইনা আজি কেনেকুৱা লাগিছে? এই প্ৰশ্নটো মানে সুধি আছোঁ বাৰে বাৰে, লাজ পাই আছে। তো আপোনালোকে ধুনীয়াকৈ চাই থাকিব, মই দেখুৱাম। আৰু বাকী মানে আৰু মোৰ সৈতে এইফালে তিনিজন ভাইটি আছে। কেনেকুৱা লাগিছে বাইদেউ? বঢ়িয়া। আৰু এইফালেও দুজন আছে ভাইটি, বঢ়িয়া। আৰু এইফালে সকলোৱে আহিছে ধুনীয়াকৈ আৰু মই দেখুৱাই আছোঁ। এইফালে আছে কইনাৰ মাও, এইফালে কইনাৰ মাও আছে। কি রে যাইছে নাকি? একদম আনবক্সিং হ'ব, আমি আনবক্সিং কৰি আছোঁ এতিয়া। আমাৰ মৰমৰ উপহাৰ হ'ব নেকি? মই আৰু মোৰ আন এজন মোৰ অনুৰাগী লগ পালোঁ। মোৰ ভিডিঅ'সমূহ চাই খুব ভাল লাগে, এনেকুৱা মানুহ লগ পালে। আৰু ইয়াত আছে মোৰ সন্মুখত দাদা। কেনেকুৱা পায় মানে ভিডিঅ'বিলাক চাই? তোমাৰ ভিডিঅ' চাই মই ভালে পাওঁ। মই মোটামুটি ভিডিঅ' একেবাৰে মই চায়ে থাকোঁ। দাদাৰ নাম কি আছিল?
মোৰ নাম বিনোদ ৰায়। বিনোদ ৰায় দাদা, আৰু দাদাই মোক মানে ছাপোৰ্ট কৰে, আৰু মানে তাই ভিডিঅ' মোৰ বহুত খুব ভাল লাগে এনেকুৱা মানে ছাপোৰ্ট পালে, আৰু মই নতুন নতুন ভিডিঅ' বনোৱাৰ কাৰণে চেষ্টা কৰিম। তো আপোনালোকে যদি চাইছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব, বা আপোনালোকে লগ পালে মোক কথা পাতিব খুব ভাল লাগে মানে। থেংক ইউ। আৰু এতিয়া দৰা আহি পালে, আৰু দৰাক আদৰিবৰ কাৰণে কইনাখৰীয়া মানুহখিনি গেটত ধুনীয়াকৈ ৰৈ থাকিলে আদৰাৰ কাৰণে। আৰু ইয়াৰ উখল মাখল এটা পৰিৱেশ, খুব ধুনীয়া এটা পৰিৱেশ। আৰু এইফালে দৰা আহি আছে, মই দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব, এটা ধুনীয়া মজা হ'ব। হেপী বাৰ্থডে ব্ৰ'। কেমেৰামেন হেপী বাৰ্থডে আহি গ'ল। আৰু আহি পাল সন্মুখত ইয়াত দৰা, আৰু দৰাক আদৰাৰ কাৰণে কইনাখৰীয়া সকলোৱে মানে একদম ব্যস্ত হৈ পৰিছে। আৰু চাওক, এটা ধুনীয়া মানে এটা মেট্ৰিক পৰীক্ষা দিয়া হেংগা নাৰ্ভাছ, কিবা ৰিজাল্ট হয়। ছোৱালীক জাপ মাৰি ল'ব, জাপ মাৰিব কৰি দিয়া হ'ল। ইমান সহজে নহয়। বাইদেউ অলপমান পিছত, বাইদেউ নাই নাপায়, সি আগত আহি দিয়ক। আৰু এইফালে অগ্নিক সাক্ষী কৰি আজি এইখন বিয়া হৈ গ'ল। আমাৰ শেষত বান্ধৱীলৈ যুগ্ম জীৱনৰ আন্তৰিক শুভকামনা জনাইছোঁ, আৰু সদায় যেন সুখী হৈ থাকে তাৰে কামনা কৰিছোঁ। ধন্যবাদ।